আজি যিটো পথৰ আজি আমি আধাৰশিলা কৰিছোঁ, সেই পথটো কাহানি বাই এই কলেজখনৰ কাৰণে প্ৰয়োজন আছিলে। কাৰণ বহুত টকা লাগে কাৰণে কামখিনি কৰিব পৰা সম্ভৱ নাছিল। এতিয়া যিহেতু টকাখিনি গোট খাইছে, ৰাস্তাটো সেই ধৰণেই ইঞ্জিনিয়াৰসকলে নিৰ্মাণ কৰি উলিয়াব আৰু সেইখিনি হ'লেই কলেজখনৰ হেৰিত সুৱগা চৰাই বুলি কয় নহয় অসমীয়াত, সোণত সুৱগা চৰা, সেই কৰাটো শব্দটো ইয়াত বাৰুকৈ খাটিব। আৰু কলেজখন ইতিমধ্যে এনেই ধুনীয়া পৰিৱেশত, ধুনীয়া ঠাইত, আৰু ল'ৰা ছোৱালীৰ কাৰণে বা শিক্ষকসকলৰ কাৰণে এতিয়া এই ডাবল প্লাছ এই ধৰণৰ এটাকে A plus, এই ডাবল নহয়, A plus অনলি, ন' ডাবল চাটেল কাম চামডে। এতিয়া হৈছে এট প্ৰেজেণ্ট মই ক'ব খুজিছোঁ প্ৰতিটো কামেই নিখুঁতভাৱে এটাৰ পিছত এটা হৈ আছে। কলেজখনৰ শিক্ষক, প্ৰিন্সিপাল, বিমান প্ৰতিনিধি সিং, এইকেইজনৰ অলপ চিৰিয়াছনেছটো আছে আৰু নিজৰ বুলি সকলোৱে ইয়াত আছে। যিবিলাক বাহিৰৰ পৰা আহিছে চাকৰি কৰিবলৈ, তেওঁলোকে কলেজখনৰ লগত নিজৰ আত্মীয়তা গঢ়ি তুলিছে। সেইকাৰণে কলেজখনৰ ভৱিষ্যত সুন্দৰ হ'ব, সেইটো চবেই অনুভৱ কৰে। মই নিজেই ইয়ালৈ আহি মন্ত্ৰী হৈ থাকোঁতে জংঘল কাটিছিলোঁ আৰু মই নিজেই ইয়াত আধাৰশিলা কৰিছিলোঁ। এইটো 90 চনতে 9 মে' আছিলে। গতিকে ইতিমধ্যে সিদিনাখন আমাৰ ৰূপালী জয়ন্তী হৈ গৈছে আৰু CMও কেইবাটাও স্কিম ৰেগিষ্ট্ৰেট ধন দিছে। এটা হ'ল আমাৰ এটা হল এটা লাগে, তাৰ কাৰণে আমাৰ অডিটিয়াম হল এটা লাগে, মস্ত ডাঙৰ অডিটিয়ামটোৰ কাৰণে যিটো টকা দিব কৈছিলে এতিয়া সদ্যহতে আমাক গোটেইখিনি দিয়া নাই। 1,25,00,000 দিছে, 50,00,000 লাখ দিছে। আৰু আমাৰ এইটো এই কণ্ডাক্টৰ ছেমি কণ্ডাক্টৰৰ কাৰণেও 50,00,000 টকা ইয়াত প্ৰশিক্ষণ হ'ব। ইয়াত প্ৰশিক্ষণ হোৱা ল'ৰা ছোৱালীয়ে তাত চাকৰি পাব। সেই সুবিধাখিনি তেওঁ নিজে কৰি থৈ গৈছে। আৰু আমি বিজ্ঞান মন্দিৰটো আমাৰ এই কলেজখনকে চম্পি দিব দিছোঁ, নহ'লে বেদখল কৰিব। আৰু সেই বিজ্ঞান মন্দিৰৰ এগেইনষ্টে 2জন কৰ্মচাৰী ইতিমধ্যে আছে DPI অফিচত। সেইবোৰ গোটেইবোৰ তেওঁ ধুনীয়াকৈ ইয়াত পৰিষ্কাৰকৈ আমি ক'লোঁ, তেওঁ পৰিষ্কাৰকৈ প্ৰতিটো বাণিজ্য শাখা খোলাৰ কথাও তেওঁ ঘোষণা কৰি গ'ল। অহা বছৰৰ পৰা ইয়াত কমাৰ্চ যিটো আমি অহা বছৰৰ পৰা হ'ব। আৰু আমাৰ কলেজখন ফুল ফ্লেজ সেইবোৰ এতিয়া হ'বগৈ আৰু যিহেতু বাকীবোৰ লাহে লাহে হৈ আছে, হৈ থাকিব। আৰু পথটো হ'লে কি হ'ব, ইয়াৰ মানে যিটো প্ৰাকৃতিক সৌন্দৰ্য, সেইটো সেই ৰাস্তাটোলৈ আহি এই ৰাস্তাটোৱে আহি দুইফালৰ পৰা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ অন্য এক দৃশ্য ইয়াত মানুহে আহি দেখিবলৈ পাব। আৰু সেইকাৰণে যিমান পাৰোঁ আমাৰ ৰাস্তাটো হওক, আৰু আমাৰ এই যিখিনি বাঁহে চাহে বা অন্য গছে গাড়ীৰে যিখিনি আছে সেইখিনি ৰক্ষা কৰি, যিখিনি কাটিব লাগে কাটিব, আৰু বাকীখিনি ৰক্ষা কৰি কলেজৰ যিটো বাউণ্ডাৰী, এই বাউণ্ডাৰীটো সুন্দৰভাৱে আমি টকা সিমান হোৱাগৈ নাই, যিটো টকা লাগে গোটেই বাউণ্ডাৰীটো ঘেৰিবলৈ বহুত টকা লাগিব। কিন্তু সেইখিনি কিছুমান বাউণ্ডাৰী কিছুমান ঠাইত নকৰিলেও হয়, কিন্তু ইয়াত অন্য উপদ্ৰৱ নাই। খালি এটাই ভয় যে বাউণ্ডাৰীটোৰ মাটিখিনি কোনোবাই কেতিয়াবা যদি নিজৰ বুলি আকৌ বেদখল কৰিবলৈ আৰম্ভ কৰে, কোনেও চকীদাৰী কৰি থাকিব। সেইকাৰণে আমি ভাবোঁ মাটিৰ সেই কলেজখনৰ চৌহদটো হ'ব লাগে, বেৰৰে ৱালৰে আমি সেইটো সংৰক্ষণ কৰিব লাগে। সেইটোৱে কথা আৰু বেলেগ নাই আৰু। থেংক ইউ ভেৰি মাছ। থেংক ইউ। সোণাপুৰ মহাবিদ্যালয় আমাৰ সকলোৰে খুব মৰমৰ এখন শিক্ষানুষ্ঠান, উচ্চ শিক্ষা প্ৰতিষ্ঠান। ইতিমধ্যে অসমৰ শিক্ষা জগতৰ সোণাপুৰ মহাবিদ্যালয়ে নিজৰ স্বীকৃতি আদায় কৰিবলৈ সমৰ্থবান হৈছে। নাকৰ্ডাৰ A+ গ্ৰেডৰ দ্বাৰা আমি ইতিমধ্যে স্বীকৃত হৈছোঁ, আৰু বিভিন্ন সংগঠনৰ দ্বাৰা আমাৰ মহাবিদ্যালয়খনৰ স্বীকৃতি ইতিমধ্যে আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে এই সকলোবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অদূৰ ভৱিষ্যতে মহাবিদ্যালয়খনক কেনেকৈ আমি ভৌতিকভাৱে তাক আগবঢ়াই লৈ যাব পাৰোঁ, শৈক্ষিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ চিন্তা চৰ্চা আমি প্ৰত্যেকটো সময়ত আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু সেই চিন্তা চৰ্চাৰ এটা অংশ হ'ল যে আমাক আমাৰ মহাবিদ্যালয়খন 3টা পাহাৰত অৱস্থিত, 3টা টিলাত অৱস্থিত। তাৰে এটা টিলাত, মাজৰ টিলাটোত আমি আছোঁ। আমাৰ সোঁফালে এটা টিলা আছে, বাওঁফালে এটা টিলা আছে। টিলাবিলাকৰ লগত আমি যেতিয়ালৈকে সংযোগ হ'ব নোৱাৰোঁ, তেতিয়ালৈকে আমি তাতে গৈ আমাৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ, আমাৰ ঘৰ দুৱাৰ বনোৱাৰ কথাটো আমি চিন্তা কৰিব নোৱাৰোঁ। সেইকাৰণে আমি চৰকাৰৰ ঘৰত আমি অনুৰোধ কৰিছিলোঁ, আৰু অনুৰোধ মৰ্মে তেখেতসকলে 2টা টিলাৰ মাজৰ এটা ৰাস্তা তেখেতসকলে বনাই দিবৰ বাবে ইতিমধ্যে আজি আধাৰশিলা স্থাপন হৈছে। আৰু এই গোটেই পদক্ষেপটো লোৱাৰ ক্ষেত্ৰত চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিলে, আমাৰ লগত সঁহাৰি প্ৰদান কৰিলে, আমাৰ মাননীয়
বিধায়ক মহোদয় শ্ৰী অতুল বৰাদেৱে যিখিনি কষ্টসাধ্য স্বীকাৰ কৰিলে এইখিনিৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই পথটো যিটো পথে অকল সোণাপুৰ মহাবিদ্যালয়কে নহয়, এই সোণাপুৰ অঞ্চলৰ যিখিনি বাসিন্দা, যিখিনি গাঁও দুইখন সকলোৰে কাৰণে এই ৰাস্তাটোৱে বহুখিনি উপকাৰ সাধন কৰিব। আৰু বিশেষকৈ মহাবিদ্যালয়ৰ এই দুইটা টিলাৰ মাজৰ যিটো সংযোগ স্থাপন হ'ব, এই সংযোগ স্থাপনে ভৱিষ্যতৰ দিনবিলাকক আমাৰ সোণাপুৰ মহাবিদ্যালয় প্ৰসাৰণ হোৱাত সহায় কৰিব। যিহেতু ইতিমধ্যে আমাৰ আহি আছে, আমি PG খুলিছোঁ, আমাৰ মহাবিদ্যালয়ত এতিয়া কমাৰ্চ ষ্ট্ৰীম হ'ব, আৰু আমাৰ মহাবিদ্যালয়ত ITEP কোৰ্চ আৰম্ভ হ'ব, আমাৰ মহাবিদ্যালয়ে অট'নমিও নিশ্চয় পাব। গতিকে এই গোটেইখিনিৰ কাৰণে আমাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে আমাক অলপ প্ৰসাৰ হ'বলৈ জেগা লাগে, আৰু জেগাটো আজি এই ৰাস্তাতে আমাক দিবলৈ সক্ষম হ'ল। গতিকে এইখিনি আমাক আদৰ ভৱিষ্যতে মহাবিদ্যালয়খনক আগবাঢ়ি যোৱাত নিশ্চয় সহায়ক হ'ব। আৰু আমি মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা বিধায়ক মহোদয়কে প্ৰমুখ কৰি সকলোলৈকে PWDৰ পৰা আৰম্ভ কৰি চৰকাৰৰ পক্ষলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ৰাস্তাটো মানে আমি আৰম্ভ কৰোঁতে আমি নিজাকে কলেজৰ ফালৰ পৰা ৰাস্তা এটা বনাই দিয়া হৈছিল, যাতে PWDৰ মানুহ আহিলে ভালকৈ ছাৰ্ভে কৰিব পাৰে। তেনেকৈ আমাৰ ৰাস্তা আমি বহুত খৰচ হ'ব বুলি ভাবিছিলোঁ, কিন্তু খুব এটা খৰচ নহ'ল, বহুত কম খৰচতে হ'ল। এটা ৰাস্তা মানে তলৰ পৰা এই গাৰ্ল হোষ্টেললৈকে ওলাব পৰাকৈ বনাই দিয়া গৈছিল। সেইকাৰণে কামটো ধৰক আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰৰ এইটো মানে প্ৰিন্সিপালে ইনিচিয়েটিভটো ল'লে, এই ৰাস্তাটো বনাই দিব লাগে। এই ৰাস্তাটো বনোৱাৰ কাৰণেহে কিন্তু কুইক হৈছে। এই ৰাস্তাটো নাথাকিলেহেঁতেন মানে PWD মানে ইমান আগবাঢ়ি নাহিলেহেঁতেন। চ' আমি এটা মানে ৰোড মেপ এটা দি দিয়া হৈছিল যে এইখিনি আমি ভাবিছিলোঁ 1 লাখ মান খৰচ হ'ব, কিন্তু নহ'ল। প্ৰায় বেছি পইচা খৰচ একদম হোৱা নাই, কম খৰচ হৈছে। আৰু এইটোৱে আমাৰ ইনিচিয়েটিভটো মানে চিভিলত, আৰু এনে পেপাৰ ৱৰ্কছো বহুত হৈছিল, বহুত বছৰৰ পৰা আমি লাগি আছোঁ, বহুত জেগাত দিছোঁ। কিন্তু এইবাৰ এই চিফ মিনিষ্টাৰৰ মানে মেইনলি ইণ্টাৰভেনশ্যনৰ কাৰণে কামবিলাক সোনকালে হৈছে। থেংক ইউ।